লোকসভা উপস্থিত লক্ষ্মীপুর রামচন্দ্র চট্টোপাধ্যায় মাননীয় সচিব ডক্টর সৈয়দ দত্ত রাজনগরিয়া জেলা ছাত্রছাত্রী অস্কার দলের নিরীক্ষণ Lordship Town High School guys, Reticus Future Academy boys, Katanapa High School girls, Naval Academy, Lordship boys, Sri Sri Ramakrishna Ashram Indian School girls, Lordship Public School boys, Lordship English School boys, Sark Excellent Academy Babai, Shankar Shishu Vidyalaya girls, Mukuta Adarsh Vidyalaya boys, Lordship Town High School boys, Sri Sri Ramakrishna Ashram Lordship Rajwa আনুষ্ঠানিকভাবে রাষ্ট্রীয় লক্ষ্মীপুর সফলতা মাননীয় সচিব ডক্টর সৈয়দ দত্ত রাজনগরিয়া রাষ্ট্রীয় সঙ্গীত পরিবেশন করিলে রাষ্ট্রীয় পতাকা উত্তোলন ডক্টর শহীদ দত্ত রাজনগরিয়া রাজনৈতিক আমার দেশের স্বাধীনতা দিবস আজকের এই পতাকা উত্তোলন বিশিষ্ট ব্যক্তিগণ শিক্ষক কর্মচারীগণ নাগরিকগণ আরক্ষী বাহিনীর কর্মকর্তাগণ ভারতের ছাত্রছাত্রীগণ সংবাদ মাধ্যম বন্ধুগণ আৰু লগতে পৰম আদৰণীয় লক্ষ্মীপুৰবাসী সংগঠনে আজি এই নীলি আকাশত উন্মিলিত পতাকাৰ তলত সমবেত আপোনাসকললৈ মোৰ ভক্তি নিষ্ঠাৰে আবেদন কৰাৰ লগতে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দেশৰ ৭৯তম স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে। তেতিয়াৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত সকলো ভাৰতবাসীয়ে একেলগে আনন্দ উল্লাসেৰে স্বাধীনতা দিৱস উদযাপন কৰে। বৈচিত্ৰ্যৰ মাজত ঐক্যতা এইয়ে হৈছে আমাৰ নীতি আৰু আমাৰ দেশৰ আধাৰ, যিয়ে আমাৰ মাজত সম্প্ৰীতি
আৰু ভাতৃত্ববোধ যোগাই ৰাখে। এই দিনটো কেৱল উপনিবেশিক শাসনৰ অন্ত পৰাৰ স্মৰণীয়েই নহয়, বৰঞ্চ আমাৰ গণতান্ত্ৰিক আদৰ্শ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ উদ্যাপনৰ দিন। স্বাধীনতাৰ যাত্ৰা সহজ নহয়, দ্ৰুতগতিত ত্যাগ, সংগ্ৰাম আৰু অটল দৃঢ়তাৰে ভৰা এক দীঘলীয়া আৰু কষ্টকৰ পথ। আমাৰ স্বাধীনতা সংগ্ৰামী নেতা আৰু অগণতান্ত্ৰিক সাধাৰণ নাগৰিক মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ যৌৱন, আশা আকাংক্ষা ত্যাগ কৰে। 1947 চনৰ 15 আগষ্টত পোনপ্ৰথমে নতুন দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰে। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক প্ৰদান স্মৰণ কৰোঁ। আমি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰুৰ দৰে দূৰদৰ্শী নেতাসকলক সন্মান জনাই, যিসকলে এই পবিত্ৰ দিনটোত অটল দৃঢ়তা আৰু সাহসিকতাৰে মুক্তিৰ যুগত নেতৃত্ব দিছিল। তেওঁলোকে আমাৰ মাজত ন্যায়, সমতা আৰু স্বাধীনতাৰ মূল্যবোধৰ বীজ পুতি দিলে, যিয়ে আজিও আমাৰ তেওঁলোকৰ শ্ৰম আৰু ত্যাগৰ বাবে আমি আৰু আমাৰ দেশে স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ অমূল্য উপহাৰ উপভোগ কৰোঁ। আজি ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, শ্বহীদ ভগত সিং, চন্দ্ৰশেখৰ আজাদ, সুখদেৱ, ক্ষুদিৰাম, ৰামপ্ৰসাদ বিস্মিল, উধম সিং, অসমৰ শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা আদি আৰু স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব বহন কৰা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বোস, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, গোপাল কৃষ্ণ গোখলে, বল্লভ ভাই পেটেল আৰু অসমৰ তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, পুষ্পলতা দাস আদি তেখেতক আমি শ্ৰদ্ধাৰে ধৰিছোঁ। আমাৰ লখিমপুৰ অঞ্চলৰ পৰাও স্বাধীনতা আন্দোলনৰ কিন্তু বৰমণীয় কম নাছিল। এই চেগতেই বৃহত্তৰ লখিমপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনতা কৰ্মী শৈলজানন্দ বোস, যাদৱ চক্ৰৱৰ্তী, বাণী মহম্মদ সৰকাৰ, সুখদেৱ প্ৰসাদ, ৰমজান খাঁ, মহাদেৱ প্ৰসাদ দাস, কেশৱ দাস, কেদাৰাম গাৰো, নৰেন্দ্ৰ নাৰায়ণ চৌধুৰী, প্ৰভাত নাৰায়ণ চৌধুৰী, ভৰতী শৰ্মা, ত্ৰিপুৰাম নাথ, উমাচৰণ নাথ আদি শ্ৰদ্ধা ৰাইজ। আপোনালোকক জনাব পাৰিছে গোৱালপাৰা জিলাৰ হাবিয়া সমষ্টিয়া লখিমপুৰ ৰাজচক্ৰৰ মুঠ 67খন ৰাজগাঁও অন্তৰ্ভুক্ত হৈছে। যাৰ ফলত উত্তৰ ৰাজ্যে চৰকাৰী যিকোনো কামৰ সুবিধা জিলা আয়ুক্ত কাৰ্যালয়ৰ জৰিয়তে সমষ্টিয়াতেই উপলব্ধ পাব। ন্যায় আৰু চৰকাৰৰ মাজত ব্যৱধান আগবঢ়াই লখিমপুৰ ৰাজচক্ৰৰ বিষয়াৰ কাৰ্যালয়ে ইয়াৰ অন্তৰ্গত এলেকাৰ ৰাইজৰ সুবিধাৰ্থে য'ত কৰোণাস্থিৰ প্ৰয়াস কৰি আছে। ভূমি আৰু ৰাজহ জড়িত বিভিন্ন চৰকাৰী আঁচনি সঠিকভাৱে আৰু সময়মতে কাৰ্যকৰকৰণ কৰি আছে। সাধাৰণ ৰাইজৰ সুবিধাৰ্থে চক্ৰ বিষয়ৰ কাৰ্যালয় চৌহদতে গাঁও প্ৰধান কাৰ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। ভূমি আৰু ৰাজহ বিষয়ৰ সেৱা যেনে মাটিৰ নামজাৰি, বটোৱাৰা, নামকৰ্তৰ নাম সংশোধন, সীমান্তৰ নিষ্পত্তিকৰণ ইত্যাদি তাৎক্ষণিক সম্পন্ন কৰাৰ উপৰিও আন সেৱাসমূহ যেনে আধাৰ কাৰ্ডৰ আবেদনৰ পৰীক্ষণ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰৰ প্ৰতিবেদন, বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ, অৰ্থনৈতিকভাৱে পিছপৰা ব্যক্তিৰ প্ৰমাণপত্ৰ আদিৰ কামবোৰ আমি সময়মতে সমাপন কৰি আছোঁ। মিছন বসুন্ধৰা আঁচনিৰ অন্তৰ্গত যিসমূহ সেৱা আছে সেইসমূহ সুগমে আৰু অবিলম্বে আমি সম্পন্ন কৰাৰ বাবে প্ৰয়াস কৰি আছোঁ। লখিমপুৰ ৰাজচক্ৰৰ সমূহ ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰীভাৱে লোৱা বিভিন্ন অভিযান্ত্ৰিক আঁচনিসমূহ সঁচাকৈ গ্ৰহণ কৰিব। স্বচ্ছ ভাৰত অভিযানৰ অধীনত লখিমপুৰ পৌৰসভাই চহৰখনত ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ কাম প্ৰতিটো ৱাৰ্ডত আৰম্ভ কৰিছে। লখিমপুৰ পৌৰসভাই অসম চৰকাৰৰ পৰা লাভ কৰা 10 বিঘা মাটিত পঞ্চমত বিত্তীয় বৰ্ষত 5 বেংকৰ পুঁজিৰে গোটা জাবৰ নিষ্কাশন প্ৰকল্প অৰ্থাৎ সলিড ৱেষ্ট মেনেজমেণ্ট প্লেন আৰু পানী যোগান প্ৰকল্প আদিৰ দৰে বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰিছে। আপোনালোকে জানি আনন্দিত হ'ব যে লখিমপুৰ পৌৰসভাৰ ফাৰ্ষ্ট ইলেকশ্যন 2024 অৰ্থাৎ 2004 চনৰ 96খন পৌৰসভাৰ ভিতৰত 8টা স্থান পাবলৈ সক্ষম হৈছে।
লখিমপুর পৌরসভায় 2025-26 চনৰ ODE প্লাস স্বীকৃতিও লাভ কৰিছে। এয়া আমাৰ লখিমপুৰবাসীৰ কাৰণে গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত লখিমপুৰ পৌৰসভাই মুঠ 1,379টা গৃহ হিতাধিকাৰীলৈ অনুমোদন কৰা হৈছে। ইয়াৰে 1,211টা গৃহ ইতিমধ্যে হিতাধিকাৰী অনুমোদন কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত লখিমপুৰ পৌৰসভা এলেকাৰ 500জন নতুন হিতাধিকাৰী বিনামূলীয়া ৰেচন পোৱাৰ বাবে ব্যৱস্থা কৰা হ'ল। বিভিন্ন অঞ্চলৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ অধীনত 155টা মহিলা আত্মসহায়ক গোটক পঞ্জীয়ন কৰা হৈছে। ইয়াৰে 120টা গোটে 19,000 টকাকৈ লাভ কৰিছে। এই আঁচনিৰ অধীনত মুঠ 4,000 শিশু সংগঠন পঞ্জীয়ন কৰা হৈছে। প্ৰধানমন্ত্ৰী কেন্দ্ৰত আত্মনিৰ্ভৰ নিধিৰ আঁচনিৰ অধীনত বৰ্তমানলৈ 461জন ব্যৱসায়ী 10,000 টকা পাইছে। যুগত 13জনে ব্যৱসায়ীয়ে 20,000কৈ পাইছে আৰু 50জনে 50,000 টকাকৈ ব্যৱসায়ী পাইছে। প্ৰধাৰাই লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত 1,391টা ঘৰৰ ভিতৰত 93টা ঘৰ নিৰ্মাণ হৈছে আৰু বাকীসমূহ কাম চলি আছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অধীনত মুঠ 52খন আসনৰ ভিতৰত 16খন সম্পূৰ্ণ হৈছে আৰু বাকীবোৰ কাম সলনি চলি আছে। জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 21,500টা গৃহৰ ভিতৰত 11,900টা গৃহৰ নিৰ্মাণ হৈছে আৰু বাকীবোৰ কাম চলি আছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ অধীনত মুঠ 347খন আঁচনিৰ ভিতৰত 225খন আঁচনিৰ কাম সম্পূৰ্ণ হ'ল আৰু বাকীখিনি অতি সোনকালে হ'ব। প্ৰাৰম্ভিক সময়ত বিভাজন আৰু দৰিদ্ৰতাৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা এখন নতুন স্বাধীন দেশৰ পৰা আজি ভাৰতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এক বিশ্বব্যাপী অৰ্থনৈতিক শক্তিক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিজ্ঞান প্ৰযুক্তি শিক্ষা আৰু স্বাস্থ্য সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত আমাৰ অগ্ৰগতি আমাৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ এক প্ৰমাণ। চন্দ্ৰযান 3, আদিত্য L1 আদিৰ দৰে যুগান্তকাৰী অভিযানৰ সৈতে ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে নতুন শিখৰত উপনীত হৈছে। আমাৰ বিজ্ঞানী আৰু গৱেষকসকলে বিশ্ব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মানচিত্ৰত ভাৰতক সবলভাৱে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। আজি ভাৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষিত কেন্দ্ৰ হিচাপে পৰিচিত। আমাৰ উদ্যোগীসকলে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থাত সবলভাৱে প্ৰতিষ্ঠিত কৰিছে। ভাৰতীয় অৰ্থব্যৱস্থা আজি উন্নয়নশীলৰ পৰা উন্নত অৰ্থব্যৱস্থালৈ দ্ৰুতভাৱে লাভ হৈছে। ভাৰতীয় বৈদেশিক নীতিয়ে দেশক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আজি আমি পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আমাৰ দেশৰ প্ৰতি অৰিহণা যোগোৱা অৱদানৰ সাথে সকলক স্মৰণ কৰোঁ। আহক আমি ন্যায়, স্বাধীনতা, সততা আৰু ভাতৃত্ববোধৰ আদৰ্শৰ বাবে প্ৰসাদ প্ৰতিশ্ৰুতি লওঁ। আহক আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়ি তুলিবলৈ একেলগে কাম কৰোঁ। আমাৰ দেশৰ তিৰংগা সদায় অগৌৰৱে আৰু সন্মানেৰে ঊৰ্ধ্বমুখী হৈ থাকক। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ ডক্টর গুলাব पुकारेंगे भारत माता की, भारत माता की, भारत माता की। ऑफिसर्स आप क्या प्रदान करें? ड्रोन ड्रोन ड्रोन
তোমরা বাইরে যাও সেটা দেখতে না জানি উনআশি সংখ্যক স্বাধীনতা দিবসের লক্ষ্মীপুর রাজভাষার প্রচারের কার্যক্রম লক্ষ্মীপুরের ছাত্রছাত্রীর দ্বারা অভিবাদন গ্রহণ করিব লক্ষ্মীপুর রাজচক্র চক্র বিষয়া মাননীয় শ্রীযুত সৌম্য দত্ত দাসদার ৭৯ সংখ্যক স্বাধীনতা দিবসের লক্ষ্মীপুর রাজভাষার প্রচারের কার্যসূচি কুচকাওয়াজের প্রথম দল ফতেঙ্গাপাড়া হাই স্কুল বয়েজ কমান্ডার জুলজালানি হুসেন। কুচকাওয়াজের প্রথম দল ফতেঙ্গাপাড়া হাই স্কুল বয়েজ কমান্ডার জুলজালানি হুসেন। ২ নম্বর দল লক্ষ্মীপুর টাউন হাই স্কুল গার্লস কমান্ডার শাহিদা ইয়াসমিন। ৩ নম্বর দল রেডিকিউ ফিউচার একাডেমি লক্ষ্মীপুর বয়েজ কমান্ডার মাহবুব আলম। ৪ নম্বর দল ফতেঙ্গাপাড়া হাই স্কুল গার্লস কমান্ডার জাহিদা খাতুন। ৫ নম্বর দলের নভেল একাডেমি লক্ষ্মীপুর বয়েজ কমান্ডার মনোয়ার হোসেন। ৬ নম্বর দলের শ্রী শ্রী রামকৃষ্ণ আশ্রম এমএ স্কুল গার্লস কমান্ডার শ্যামন্তিকা শর্মা। ৮ নম্বর দলের লক্ষ্মীপুর প্রাথমিক স্কুল বয়েজ কমান্ডার জাহিদুল ইসলাম। ৮ নম্বর দলের লক্ষ্মীপুর ইংলিশ স্কুল বয়েজ কমান্ডার ইমরান হাসমি। ৯ নম্বর দলের ফার্স্ট অ্যাক্সিডেন্ট একাডেমি বাহাবাড়ি বয়েজ কমান্ডার পারভেজ রশিদ। ১০ নম্বর দলের সংঘর্ষ পুরস্কার গার্লস কমান্ডার সুপ্রিয়া দুবে। ১১ নম্বর দলের আদর্শ বিদ্যালয় বয়েজ কমান্ডার আব্দুর রফিক। ১২ নম্বর দলের লক্ষ্মীপুর টাউন হাই স্কুল বয়েজ কমান্ডার সুলতান হোসেন। ১৩ নম্বর দল শ্রী শ্রী রামকৃষ্ণ আশ্রম বিদ্যালয় বয়েজ কমান্ডার অনুপম হাসান। ১৪ নম্বর দলের আরোহণ একাডেমি বয়েজ কমান্ডার কোমল ফারুক। ১৫ নম্বর দলের লক্ষ্মীপুর মহাবিদ্যালয় বয়েজ কমান্ডার মুখলেসুর জামান। ১৬ নম্বর দলের লক্ষ্মীপুর ইংলিশ স্কুল গার্লস কমান্ডার শহীদ
পুরস্কার। পনেরো নম্বর দল ব্যান্ডল স্ট্যানফোর্ড হাই স্কুল, বারিগালি, বয়েজ অ্যান্ড গার্লস, কমান্ডার